হেল্ল' ষ্টুডেণ্টছ, আজি আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ HS ছেকেণ্ড ইয়াৰৰ এডুকেশ্যন ছাবজেক্টৰ প্ৰথম চেপ্টাৰ। আৰু এই প্ৰথম চেপ্টাৰৰ নামটো তোমালোকে ইতিমধ্যে চাব পাৰিছা যে স্বাধীনোত্তৰ কালৰ ভাৰতবৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা। প্ৰথমে আমি এই চেপ্টাৰটো বুজিবলৈ হ'লে পাঠৰ যি তোমালোকৰ নাম দি আছে এই পাঠৰ প্ৰত্যেকটো শব্দৰ অৰ্থই আমি জানিব লাগিব, তেতিয়াহে আমি অধ্যয়ন কৰি সুবিধা পাম বা সহজ অনুভৱ কৰিম। তোমালোকে চাবা, স্বাধীনোত্তৰ শব্দটোৰ অৰ্থ হৈছে স্বাধীন হোৱাৰ পিছত, অৰ্থাৎ স্বাধীনোত্তৰ কালৰ স্বাধীনতাৰ পিছত ভাৰতবৰ্ষৰ লগতে অসমৰ মাধ্যমিক শিক্ষাৰ যি অৱস্থা বা চিটুৱেশ্যন আছিলে সেই বিষয়ে এই অধ্যায়টোত আলোচনা কৰা হ'ব। 1947 আমি সকলোৱে জানো যে আমাৰ ভাৰতবৰ্ষৰ 1947 চনত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল। আৰু এই স্বাধীনতা লাভ কৰাৰ পিছতেই তোমালোকৰ যি ভাৰতবৰ্ষৰ লগতে অসমত মাধ্যমিক শিক্ষা ব্যৱস্থা আছিল, মাধ্যমিক শিক্ষা ব্যৱস্থা তোমালোকৰ কেনেকুৱা আছিল সেই বিষয়ে ইয়াতে আলোচনা কৰা হ'ব। তাৰপিছতে চাবা, আৰম্ভণিত বা প্ৰস্তাৱনাত তোমালোকে এইখিনি চাবা যে মাধ্যমিক শিক্ষা হ'ল প্ৰাথমিক শিক্ষা আৰু উচ্চ শিক্ষাৰ মাজৰ চাবিকাঠি। তোমালোকে প্ৰথমে যি শিক্ষা লাভ কৰা সেইটো হৈছে প্ৰাথমিক শিক্ষাৰ পিছত সেই শিক্ষাটো হৈছে মাধ্যমিক শিক্ষা, অৰ্থাৎ প্ৰথমে মাধ্যমিক শিক্ষা প্ৰথমে প্ৰাথমিক শিক্ষা, তাৰপিছত মাধ্যমিক শিক্ষা, তাৰপিছতে উচ্চ শিক্ষা, অৰ্থাৎ মাধ্যমিক শিক্ষাটো মাজত ৰাখি থৈ দিছে। ঠিক আছে, তেনেহ'লে আমি মাধ্যমিক শিক্ষা কাক বোলে যদি প্ৰশ্ন আহে কেতিয়াবা 1 মাৰ্কছৰ কাৰণে, তেতিয়াহ'লে আমি লিখিম যে মাধ্যমিক শিক্ষা হৈছে প্ৰাথমিক শিক্ষা আৰু উচ্চ শিক্ষাৰ মাজৰ চাবিকাঠি। ঠিক আছে, এইখিনি আমি মাধ্যমিক শিক্ষা কি বুলি ক'লে এইখিনি লিখিব লাগিব। তাৰপিছতে চাবা যে বৈষয়িক কালৰ বাবে যি শিক্ষা ব্যৱস্থা কৰা হয় সেই শিক্ষাকে মাধ্যমিক শিক্ষা বোলে। মাধ্যমিক শিক্ষা কিশোৰ কিশোৰীসকলক ভৱিষ্যত জীৱনৰ বাবে প্ৰস্তুত কৰি তুলিব লাগে। এইখিনি 1 মাৰ্কছৰ কাৰণে লিখিব পাৰা। আকৌ যদি কোনোবাই বহলাই লিখিব পাৰা যে বৈষয়িক কালৰ বাবে যি শিক্ষা ব্যৱস্থা কৰা হয় সেই শিক্ষাকে মাধ্যমিক শিক্ষা বোলে, এইখিনি লিখিব পাৰা। তাৰপিছতে চাবা যে ভাৰতবৰ্ষৰ চৰকাৰে মাধ্যমিক শিক্ষাৰ সকলোখিনি দিশ অধ্যয়ন কৰাৰ বাবে, অৰ্থাৎ ভাৰতবৰ্ষৰ চৰকাৰে মাধ্যমিক শিক্ষাৰ সকলোখিনি দিশ চোৱা চিতাৰ কাৰণে বা অধ্যয়ন কৰাৰ কাৰণে এটা আয়োগ গঠন কৰিছিলে। আৰু এই আয়োগটো গঠন কৰিছিলে, আৰু মই কৈছোঁৱে যে স্বাধীনোত্তৰ কালৰ, অৰ্থাৎ 1947ৰ পিছৰ কথা আমি আলোচনা কৰি আছোঁ। গতিকে 1947ৰ পিছৰ চনবিলাক দিয়া থাকিব। ঠিক আছে, তাৰপিছতে মই কি কৈ আছিলোঁ যে ভাৰতবৰ্ষৰ চৰকাৰে, অৰ্থাৎ তোমালোকৰ যি ইণ্ডিয়ান গভৰ্ণমেণ্টে কি কৰিছিলে, মাধ্যমিক শিক্ষাৰ সকলোখিনি দিশ অধ্যয়ন কৰা বা চোৱা চিতা কৰাৰ বাবে এখন আয়োগ গঠন কৰিছিলে। আৰু এই আয়োগখন গঠন কৰিছিলে 1952-53 চনত। ঠিক আছে, 1952-53 চনত মাধ্যমিক শিক্ষা আয়োগ গঠন কৰি দিয়ে। কি আয়োগ গঠন কৰিছিল? মাধ্যমিক শিক্ষা আয়োগ গঠন কৰিছিল। আৰু এই আয়োগটো গঠন কৰা হৈছিল 1952-53 চনত। এইটো পৰীক্ষাত আহে যে মাধ্যমিক শিক্ষাৰ সকলোখিনি দিশ অধ্যয়ন কৰাৰ বাবে মাধ্যমিক শিক্ষা আয়োগ গঠন কৰিছিল কিমান চনত? তেনেহ'লে আমি লিখিম যে 1952-53 চনত। তাৰপিছতে আৰু এটা কুৱেশ্যন আহে যে এই আয়োগৰ সভাপতি আছিল ডক্টৰ লক্ষণস্বামী মুডালিয়াৰ। অৰ্থাৎ মাধ্যমিক শিক্ষা আয়োগ পৰীক্ষাত দুটা কুৱেশ্যন আহে, তোমালোকে চাবা। এটা আহে যে 1952-53 চনৰ আয়োগৰ সভাপতি কোন আছিল। ইয়াৰ লগতে আৰু একে কুৱেশ্যন, এনচাৰটো একে হ'ব। এই কুৱেশ্যনটা আৰু এটা আহে যে মাধ্যমিক শিক্ষা আয়োগৰ সভাপতি কোন আছিল। এনচাৰটো হ'ব যে ডক্টৰ লক্ষণস্বামী মুডালিয়াৰ হ'ব এনচাৰটো। আৰু ইয়াৰ সভাপতি আছিলে লক্ষণস্বামী মুডালিয়াৰ। তাৰপিছতে চাবা যে মাধ্যমিক শিক্ষা আয়োগ ব্যক্তিত্বপূৰ্ণ বিকাশ সাধন, নেতৃত্বৰ প্ৰশিক্ষণ, গণতান্ত্ৰিক নাগৰিকত্বৰ ধাৰণা, চৰিত্ৰ গঠনৰ শিক্ষা আৰু বৃত্তিমূলক দক্ষতাৰ শিক্ষাক লক্ষ্য হিচাপে স্থিৰ কৰে। এইখিনি তোমালোকে মনত ৰাখিবা যে মাধ্যমিক শিক্ষা আয়োগে ব্যক্তিত্বপূৰ্ণ এইবিলাক
যি ধৰণে দিয়া আছে যে বিকাশ সাধন নেতৃত্বৰ প্ৰশিক্ষণ আদি কি কৰে বা চৰিত্ৰ গঠনৰ শিক্ষা আৰু ব্যক্তিমূলক দক্ষতাৰ শিক্ষাক লক্ষ্য হিচাপে স্থিৰ কৰে এই আয়োগৰ যি লক্ষ্য এই লক্ষ্য হিচাপে স্থিৰ কৰে এইখিনি কথাই কোৱা হৈছে তাৰ পিছতে চাওক যে ভাৰতবৰ্ষৰ চৰকাৰে 1964-66 চনত কোঠাৰী আয়োগ গঠন কৰে এটা আয়োগ গঠন কৰিছিল কিমান চনত 1952-53 চনত আকৌ ভাৰতবৰ্ষৰ চৰকাৰে আকৌ এটা আয়োগ গঠন কৰিছিল আৰু এই আয়োগটো গঠন কৰিছিল কিমান চনত মনত ৰাখিবা 1964-66 চনত কোঠাৰী আয়োগ গঠন কৰিছিল আৰু এই কোঠাৰী আয়োগৰ বিষয়ে লিখিবলৈ আহে কোঠাৰী আয়োগ কেতিয়া গঠন কৰা হৈছিল এইটো কোৱেশ্চনটো আহে গতিকে এইটো তোমালোকে চাই থৈ দিবা ঠিক আছে ইয়াতে চাব পাৰিছা কোঠাৰী আয়োগ গঠন কৰা হৈছিল 1964-66 চনত ঠিক আছে আৰু এই কোঠাৰী আয়োগ গঠন কৰাৰ মূল উদ্দেশ্য হল কেতিয়াবা 1 মাৰ্কছৰ কোৱেশ্চন আহে যে কোঠাৰী আয়োগ গঠন কৰাৰ মূল উদ্দেশ্য কি আছিল তেতিয়া লিখিবা জাতীয় শিক্ষাৰ বিকাশ সাধন কৰা ঠিক আছে এইখিনি আছিল এনসার তাৰ পিছতে চাবা যে আয়োগে 10+2+3 সূত্ৰটোৰ মাধ্যমত শিক্ষাৰ বিকাশ সাধন কৰাৰ পৰামৰ্শ দিছিল কোঠাৰী আয়োগে শিক্ষাৰ সামগ্ৰিক দিশৰ বিকাশ সাধন আৰু এটা কথা ইয়াতে 10+2+3 মানে বুজি পাইছা না তোমালোকে এইখিনি কথা কোৱা হৈছে হাই স্কুলৰ কথা 1 ৰ পৰা 10 লৈকে হাই সেকেন্ডাৰী লেভেল 2 ইয়াৰ 2 বছৰ তাৰ পিছত যি ডিগ্ৰী লেভেল পৰে বিএ বিএসসি বিকম এইবিলাক 3 বছৰ থাকে এইখিনি কথা এটো ফুল ফৰ্ম কেতিয়াবা বহলাই লিখিবলৈ দিয়ে 10+2+3 এটো হাই স্কুলৰ কথা কোৱা হৈছে আৰু হাই সেকেন্ডাৰী আৰু এটো ডিগ্ৰী যেটো তোমালোকে বিএ বিএসসি বিকম এইবিলাক 3 বছৰ থাকে ঠিক আছে তাৰ পিছত কোৱা হৈছে কোঠাৰী আয়োগে শিক্ষাৰ সামগ্ৰিক দিশৰ বিকাশ সাধন কৰাৰ অৰ্থে গাঠনিক দিশৰ ওপৰত গুৰুত্ব দি মানদণ্ড উন্নত অৱস্থালৈ নিয়াৰ পক্ষপাত কৰিছিল এই আয়োগটো কি কৰিছিল তোমালোকৰ যে সামগ্ৰিক দিশ অৰ্থাৎ গোটেইখিনি যে শিক্ষাৰ দিশ আছিল এই দিশখিনি কি কৰিছিল গাঠনিক দিশৰ ওপৰত গুৰুত্ব দি মানদণ্ড উন্নত অৱস্থালৈ নিয়াৰ পক্ষপাত কৰিছিল অৰ্থাৎ কেনেদৰে এই শিক্ষা ব্যৱস্থাটো মানে মাধ্যমিক শিক্ষা ব্যৱস্থাটো উন্নত কৰিব পাৰি সেই বিষয়ে এই কোঠাৰী আয়োগে চিন্তা কৰিছিল তাৰ পিছতে চাবা যে ভাৰত চৰকাৰে 1986 চনত নতুন শিক্ষা নীতি প্ৰৱৰ্তন কৰে এইটো ইম্পৰ্টেন্ট চন যে ভাৰত চৰকাৰে কিমান চনত নতুন শিক্ষা নীতি প্ৰৱৰ্তন কৰিছিল এইটো 1986 চনত হ'ব তাৰ পিছতে আৰু এটা চাবা যে সমাজৰ সকলো দিশৰ শিক্ষাৰ বিকাশ সাধন কৰিবলৈ বিচৰাৰ লগতে অপাৰেশন ব্লেকবোৰ্ড আঁচনি আৰু গ্ৰাম্য অঞ্চলৰ বিকাশৰ অৰ্থে নৱোদয় বিশ্ববিদ্যালয় স্থাপন কৰাৰ দিশত শিক্ষা নীতিয়ে প্ৰাধান্য দিয়ে আৰু এই অপাৰেশন ব্লেকবোৰ্ডৰ আঁচনি এটা আঁচনি হয় আৰু এই আঁচনিৰ সহায়ত কি কৰিছিলে গাঁৱলীয়া অঞ্চল বা তোমালোকৰ চৰ অঞ্চলে হওক গাঁৱলীয়া অঞ্চলে হওক এই অঞ্চলৰ বিদ্যালয়সমূহত কি কৰিছিল এই আঁচনিৰ জৰিয়তে বিদ্যালয়ত যিবিলাক সামগ্ৰী লাগিব সেই সামগ্ৰীসমূহ ধৰিলে কিবা এটা বস্তুৰ প্ৰয়োজন আছে বিদ্যালয়ত প্ৰয়োজন হোৱা বস্তুটো এই আঁচনিৰ সহায়তহে বিদ্যালয়লৈ পঠিওৱা হৈছিল এই আঁচনিটো কি নাম অপাৰেশন ব্লেকবোৰ্ড আঁচনি আৰু এই অপাৰেশন ব্লেকবোৰ্ড আঁচনিৰ বিষয়ে তোমালোকক পৰীক্ষাত লিখিবলৈ আহে তাৰ পিছতে চাবা আৰু লিখিছে গ্ৰাম্য অঞ্চলৰ বিকাশৰ অৰ্থে নৱোদয় বিদ্যালয় স্থাপন কৰাৰ দিশত শিক্ষা নীতিয়ে প্ৰাধান্য দিয়ে তাৰ মানে কি কৰিছিল চ নৱোদয় বিদ্যালয় মানে হৈছে নৱোদয় বিদ্যালয় গাঁৱলীয়া অঞ্চলত দিয়া হৈছিল আৰু এই বিদ্যালয়ত ফ্ৰী শিক্ষা অৰ্থাৎ ফ্ৰী এডুকেশ্যন ফ্ৰীত পঢ়োৱা হৈছিল তাৰ মানে কোনো ধৰণৰ পইচা লোৱা নাছিল আৰু এই নৱোদয় বিদ্যালয়সমূহ গাঁও অঞ্চলৰ যিবিলাক দুখীয়া ল'ৰা ছোৱালী আছে দুখীয়া শিক্ষাৰ্থী আছে তেওঁলোকৰ কাৰণে এই তোমালোকৰ নৱোদয় বিদ্যালয় স্থাপন কৰা হৈছিল আৰু তাতে গাঁও অঞ্চলৰ দুখীয়া ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনা কৰিছিল তাৰ পিছতে আকৌ লিখিছে চোৱা যে অসমৰ মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰখন 1952-53 চনৰ মডালিয়াৰ আয়োগ 1964-66 চনৰ কোঠাৰী আয়োগ 1986 চনৰ ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰতহে বিকশিত কৰি তুলিবলৈ বিচৰা হৈছে কিন্তু আজিও আমাৰ ৰাজ্যৰ মাধ্যমিক শিক্ষা ব্যৱস্থা নানা সমস্যাৰে জৰ্জৰিত অৰ্থাৎ বৰ্তমানৰ মাধ্যমিক শিক্ষা ব্যৱস্থাত নানা সমস্যাৰে জৰ্জৰিত বুলি কোৱা হৈছে প্ৰথমে তোমালোকে মাধ্যমিক শিক্ষা আয়োগৰ বিষয়ে পঢ়িবা ইয়াতে চাবা মাধ্যমিক শিক্ষা আয়োগ মই আকৌ কৈ দিছো মাধ্যমিক শিক্ষা আয়োগ কিমান চনত গঠন কৰা হৈছিল 1952-53 চনত এইখিনি আগতে আমি আলোচনা কৰিলো এইখিনি তোমালোকে পৰীক্ষাত ভালদৰে
ইয়াৰ বিষয়ে আলোচনা কৰিবা যে মাধ্যমিক শিক্ষা কি হয় এই বিষয়ে ঠিক আছে ভাৰতবৰ্ষই তাৰপিছত ভাৰতবৰ্ষই 1947 চনত স্বাধীনতা লাভ কৰে স্বাধীনতা লাভ কৰাৰ পাছত ৰাজনৈতিক আৰু তাৰমানে কি কৰা হৈছিল তোমালোকে চাবা যে 1947 চনত যেতিয়া ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল তেতিয়া তোমালোকৰ যি শিক্ষা ব্যৱস্থা এই শিক্ষা ব্যৱস্থাটো কেনেদৰে চলাব তাৰ কাৰণে কিছুমান আয়োগ গঠন কৰা হৈছিল প্ৰথম আয়োগটো আমি মাধ্যমিক শিক্ষা আয়োগটোৰ বিষয়ে 1952 চনত আয়োগ একটা গঠন কৰা হৈছিল আৰু এই আয়োগটো তোমালোকে জানাই যে মাধ্যমিক শিক্ষা আয়োগ এই মাধ্যমিক শিক্ষা আয়োগে 1953 চনত গঠন কৰা হৈছিল ইয়াৰ পিছতে তোমালোকে চাবা 1948 চনৰ কেন্দ্ৰীয় শিক্ষা উপদেষ্টা পৰিষদৰ বৈঠকত ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী আছিল মৌলানা আবুল কালাম আজাদ আৰু এই আবুল কালাম আজাদ তেখেতে উল্লেখ কৰিছিল যে প্ৰচলিত পদ্ধতিৰ শিক্ষা সমস্যা সমাধান কৰাৰ দিন উকলিল ঠিক আছে মানে বৰ্তমানৰ অৰ্থাৎ সেই সময়ত যি শিক্ষা ব্যৱস্থাৰ সমস্যা আছিল সেই সমস্যাসমূহ দূৰ কৰাৰ কথা বা দূৰ কৰাৰ কাৰণে যি সলিউশন লৈ আহিছিল ঠিক আছে সেই সলিউশন কি সেইসমূহ আমি আলোচনা কৰিম তাৰ পিছতে চাবা যে নতুন সূত্ৰ উদ্ভাৱন কৰিব লাগিব যি সূত্ৰৰ সহায়ত সেই সময়ৰ সমস্যাসমূহ দূৰ হ'ব ঠিক আছে তাৰ পিছতে তোমালোকে চাবা ইয়াতে কিন্তু দিয়া আছে আয়োগখনৰ সদস্যসকল হল অৰ্থাৎ যি তোমালোকৰ ইয়াতে সভাপতি বা সেক্ৰেটাৰী এইবিলাক দিয়া আছে তোমালোকে ভালদৰে চাই থৈ দিবা যে লকন স্বামী মুডালিয়াৰ মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সভাপতি ঠিক আছে এনেদৰে জানি থৈ দিবা তাৰ পিছত প্ৰফেসৰ জন ক্ৰিষ্টি অধ্যক্ষ জেসুইট কলেজ অক্সফোর্ড এইবিলাক ইম্পৰ্টেন্ট হয় মই এনে কোৱা নাই ঠিক আছে এইবিলাক চাই থৈ দিবা তাৰ পিছতে তোমালোকে চাবা মাধ্যমিক শিক্ষাৰ আখোৱা এতিয়া আখোৱা মানে কি তোমালোকে হয়তো কনফিউজ হৈ আছে যে আখোৱা মানে কি আখোৱা মানে হৈছে সমস্যা অৰ্থাৎ সেই সময়ত যে মাধ্যমিক শিক্ষাৰ আখোৱা সমূহ অৰ্থাৎ সেই সময়ত 1947 পিছৰ পৰা আজিলৈকে যি মাধ্যমিক শিক্ষাৰ সমস্যাসমূহ আছে এই সমস্যাসমূহ তোমালোকৰ পৰীক্ষাত কিন্তু লিখিবলৈ দিয়ে আৰু এইটো এছিয়াছ 2023 আহিছিল যে মাধ্যমিক শিক্ষাৰ আখোৱাসমূহ কি কি এটা পাঁচটা পইণ্ট লিখিব লাগে পাঁচটা তোমালোকে মনত ৰাখিবা চাবা এনেদৰে লিখিবা যে মাধ্যমিক শিক্ষাৰ আখোৱাসমূহ হল ইয়াতে বহুত কেইটা দিয়া আছে চাবা যে আমাৰ বৰ্তমানৰ মাধ্যমিক শিক্ষা বাস্তৱ জীৱনৰ লগত জড়িত নহয় এই শিক্ষা পুথিগত যান্ত্ৰিক একমুখী আৰু পৰিৱৰ্তনৰ দিশলৈ মনোযোগ নিদিয়া এক গতানুগতিক শিক্ষা ব্যৱস্থা অৰ্থাৎ ইয়াত কোৱা হৈছে যে বৰ্তমানৰ যি মাধ্যমিক শিক্ষা ব্যৱস্থা এই শিক্ষা ব্যৱস্থাত মাত্ৰ ছাত্ৰ ছাত্ৰীয়ে কি কৰে মুখস্থ কৰে আৰু মুখস্থ কৰি পৰীক্ষা দিয়াৰ ফলত তেওঁলোকে মাত্ৰ নম্বৰহে লাভ কৰিছে ইয়াৰ ফলত কিন্তু বাস্তৱ জীৱনৰ যি জ্ঞান লাভ কৰিব লাগিছিল সেই জ্ঞান কিন্তু লাভ কৰা নাই মাত্ৰ পৰীক্ষা দিছে আৰু নম্বৰ লাভ কৰিছে কিন্তু বাস্তৱ জীৱনৰ লগত এই শিক্ষা কিন্তু একেবাৰে জড়িত নহয় ঠিক আছে বাস্তৱ জীৱনৰ জ্ঞান লাভ নকৰে এইটো এটা সমস্যা তাৰ পিছতে কি কোৱা হৈছে চাবা ইয়াতে মই যিখিনি চেম্পল হয় বুজোৱাৰ ক্ষেত্ৰত সেইখিনি বুজাই দিছো ঠিক আছে ইয়াতে তোমালোকে 4 নম্বৰটো চাবা 4 নম্বৰটো দিয়া আছে যে শিক্ষা আহৰণৰ মাধ্যম ইংৰাজী ভাষা হোৱাৰ বাবে আৰু ই বাধ্যতামূলক বিষয় হোৱাৰ বাবে নানা বেমেজালি সৃষ্টি হৈছে এইখিনি ইয়াতে চাবা কি কৈছে যে শিক্ষা আহৰণৰ তোমালোকৰ যি মাধ্যম ইংৰাজী মাধ্যম হয় কিছুমানৰ ইংৰাজী মাধ্যম হয় আৰু এই ইংৰাজী মাধ্যম হোৱাৰ কাৰণে বহুতে ইংৰাজী কিন্তু ক'ব নোৱাৰে বা বুজি নাপায় তেওঁলোকে অসমীয়া ভালকে বুজি পায় বা কোনোবাই খুব কম পৰিমাণেহে ইংৰাজী বুজি পায় সেই কাৰণে কি কৰা হয় মাত্ৰ যদি ধৰি লোৱা 30% ইংৰাজী মাধ্যম বুজি পায় কিন্তু বাকি 70% কিন্তু ইংৰাজী মাধ্যম বুজি নাপায় সেই কাৰণে তেওঁলোকৰ যি শিক্ষা আৰু এই শিক্ষা লাভ কৰাত কি হৈছে অসুবিধাৰ সৃষ্টি হৈছে ই এটা সমস্যাৰ সৃষ্টি কৰিছে ঠিক আছে তাৰ পিছতে আৰু চাবা যে শ্ৰেণীসমূহত ছাত্ৰ ছাত্ৰীৰ সংখ্যা প্ৰয়োজনতকৈ অনেক বেছি হোৱাৰ বাবে শিক্ষক আৰু ছাত্ৰৰ মাজত পাৰস্পৰিক নিবিড় সম্পৰ্ক ৰক্ষা কৰাত কঠিন হৈ পৰিছে ইয়াৰ ফলস্বৰূপে ছাত্ৰ চাৰিত্ৰিক সবলতা কৰ্তব্যনিষ্ঠা আদিৰ গুণৰ বিকাশৰ ক্ষেত্ৰত শিক্ষকৰ প্ৰভাৱ কমি আহিছে এইখিনিত কি কৈছে তোমালোকে চোৱা যে এটা ৰুমত বা এটা শ্ৰেণীৰ কথা যেতিয়া প্ৰয়োজনতকৈ অৰ্থাৎ ধৰি লও এটা ৰুমত তোমালোকৰ খুব বেছি হলে 100 জন ছাত্ৰ ছাত্ৰী থাকিব লাগে কিন্তু তাতকৈ যদি 200 জন ছাত্ৰ ছাত্ৰী থাকে তেতিয়া হলে কিন্তু শিক্ষকজনে
শিক্ষাৰ্থীক বুজোৱাত অসুবিধা হয় শিক্ষক এজনে ছাত্ৰ ছাত্ৰীক মানে তোমালোকক বুজোৱাত কিন্তু অসুবিধা পাব বহুতখিনি অসুবিধা পাব ইফালে পিছফালে বুজালে আগফালে হাল্লা কৰিব আৰু আগফালে বুজালে পিছফালে হাল্লা কৰিব মানে উপযুক্ত জ্ঞানখিনি তোমালোকক কিন্তু দিব নোৱাৰিব সেইবাবে কোৱা হৈছে যে প্ৰয়োজনতকৈ অৰ্থাৎ ছাত্ৰ ছাত্ৰীৰ সংখ্যা প্ৰয়োজনতকৈ অনেক বেছি হোৱাৰ বাবে শিক্ষক আৰু ছাত্ৰৰ মাজত পাৰস্পৰিক নিবিড় সম্পৰ্ক ৰক্ষা কৰাত কঠিন হৈ পৰিছে এইখিনি এটা সমস্যা তাৰ পিছতে চাবা ৭ নম্বৰটো চাবা যে শিক্ষকসকলৰ অৱস্থা আগতকৈ বেয়া হ'ব ধৰিছে শিক্ষকৰ বেতনৰ মান নিম্ন হোৱাৰ বাবে উপযুক্ত তথা অভিজ্ঞতা থকা লোক শিক্ষকতা কামৰ বাবে আহিব নোখোজে এইটো এটা সমস্যা যে শিক্ষকসকলৰ যি চাকৰি কৰে তেওঁলোকৰ দৰমহা কম হোৱাৰ বাবে তেওঁলোকৰ মাহিলী দৰমহা কম হোৱাৰ বাবে কিন্তু বিদ্যালয়লৈ যাব নোখোজে ইয়াৰ পৰা কিন্তু শিক্ষকসকলে যদি বিদ্যালয়ত নাযায় শিক্ষাৰ্থীৰ লছ হ'ব কাৰণ শিক্ষাৰ্থী জ্ঞান আহৰণ কৰিব নোৱাৰিব শিক্ষাৰ্থীয়ে ভাল ব্যৱহাৰ নিশিকিব সেইকাৰণে তোমালোকে কি এইটো লিখিব পাৰা যে শিক্ষকসকলৰ অৱস্থা আগতকৈ বেয়া হ'ব ধৰিছে শিক্ষকৰ বেতনৰ মান নিম্ন হোৱা বাবে উপযুক্ত তথা অভিজ্ঞতা থকা লোক শিক্ষকতা কামৰ বাবে আহিব নোখোজে তেওঁলোকৰ অভিজ্ঞতা আছে ঠিকই তেওঁলোকে টিচাৰ ঠিকই কিন্তু বিদ্যালয়ত আহিব নোখোজে এই কাৰণে যে তেওঁলোকৰ দৰমহা খুবেই কম ঠিক আছে এইখিনি আছিল তাৰ পিছতে আৰু চাবা যে মাধ্যমিক শিক্ষাত পৰীক্ষাত হেঁচা বৰ বেছি আৰু পৰীক্ষা ব্যৱস্থা গুৰুত্বপূৰ্ণ এনে পৰীক্ষা ছাত্ৰ ছাত্ৰীৰ প্ৰকৃত জ্ঞানৰ পৰিমাপ কৰাত বিফল হৈছে ইয়াতো কোৱা হৈছে যে মাধ্যমিক শিক্ষাত পৰীক্ষাৰ হেঁচা বৰ বেছি এইখিনিতো তোমালোকে বুজিয়ে পাইছা আৰু আগতে মই আলোচনা কৰিছোঁ ঠিক আছে তাৰ পিছতে চাবা যে মাধ্যমিক স্কুলৰ শিক্ষক নিৰ্বাচন পদ্ধতি গুৰুত্বপূৰ্ণ মাধ্যমিক স্কুলৰ যি শিক্ষক নিৰ্বাচন কৰাৰ পদ্ধতি এই পদ্ধতিটো কি হৈছে গুৰুত্বপূৰ্ণভাৱে এই অসুবিধাৰ সৃষ্টি কৰিছে গতিকে এইখিনি লিখিব পাৰা তাৰ পিছতে আৰু এটা চাবা যে সহ পাঠ্যক্ৰমিক কাৰ্যাৱলীৰ অভাৱ অলপ খেলা ধূলা শিল্পকলা আদি পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰা হৈছে যদিও মুখ্য ভূমিকা গ্ৰহণ কৰিব পৰা নাই ইয়াত কোৱা হৈছে যে তোমালোকৰ যি বৰ্তমানে যি তোমালোকৰ মাধ্যমিক শিক্ষা ইয়াত কিন্তু খেলা ধূলা অন্তৰ্ভুক্ত কৰা হোৱা নাই যাৰ বাবে ইয়াত কোৱা হৈছে খেলা ধূলা যদিও অন্তৰ্ভুক্ত অলপ পৰিমাণে কৰা হৈছে বা শিল্পকলা অলপ পৰিমাণে কি কৰা হৈছে অন্তৰ্ভুক্ত কৰা হ'লেও কিন্তু বাস্তৱ জীৱনত কিন্তু বহুত বিদ্যালয়ত কিন্তু খেল ধেমালি নহয় খেল ধেমালিত কোনেও অংশগ্ৰহণ কৰা দেখা নাযায় এইটো এটা ভয়ানক দিশ এইটো এটা অসুবিধা হয় কাৰণ তোমালোকৰ যি মাধ্যমিক শিক্ষাৰ যি তোমালোকৰ সহ পাঠ্যক্ৰমিক কাৰ্যাৱলীৰ অভাৱ এইটো কিন্তু এটা ভয়ংকৰ দিশ তাৰ পিছতে কোৱা হৈছে যে অলপ খেলা ধূলা শিল্পকলা এইবিলাক যি পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰা হৈছে যদিও এইবিলাক কিন্তু বাস্তৱ জীৱনত কিন্তু ইয়াৰ পৰা বহুতো বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে কিন্তু ইয়াৰ পৰা বিৰত থকা দেখা গৈছে তাৰ পিছতে চাবা ইয়াতে লিখা হৈছে মাধ্যমিক শিক্ষাৰ লক্ষ্যসমূহ এইমছ অফ দ্য সেকেন্ডাৰী এডুকেশ্যন মাধ্যমিক শিক্ষাৰ লক্ষ্যসমূহ এইটো তোমালোকৰ পৰীক্ষাত আহে ঠিক আছে এইটো তোমালোকে চাই থৈ দিবা মাধ্যমিক শিক্ষাৰ লক্ষ্যসমূহ কোৱা হৈছে যে গণতান্ত্ৰিক নাগৰিকত্বৰ বিকাশ মুৰালিয়াৰ আয়োগে উল্লেখ কৰিছে যে মাধ্যমিক শিক্ষা যিহেতু সৰফা নাগৰিকৰ শেষ শিক্ষা হ'ব সেয়েহে ছাত্ৰ ছাত্ৰীসকলে গণতান্ত্ৰিক ভাৰতবৰ্ষৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পৰাকৈ শিক্ষা লাভ কৰিব গণতন্ত্ৰৰ বাবে প্ৰত্যেকজন নাগৰিকৰ বহু গুণৰ দৰকাৰ হয় এইখিনিত কোৱা হৈছে যে গণতান্ত্ৰিক নাগৰিকত্বৰ বিকাশ ঠিক আছে অৰ্থাৎ এই মাধ্যমিক শিক্ষাতে কি কৰা হ'ব গণতান্ত্ৰিকৰ বিষয়ে জ্ঞান দিয়া হ'ব শিক্ষাৰ্থীক কি কৰা হ'ব গণতান্ত্ৰিকৰ যি তোমালোকৰ গণতান্ত্ৰিকৰ যি নিয়ম আছে সেই নিয়মসমূহ মাধ্যমিক শিক্ষাৰ্থীক দিয়া হ'ব কিয়নো বহুত ষ্টুডেণ্ট এনেকুৱা আছে যে মাধ্যমিক শিক্ষা সমাপ্ত কৰিয়েই তেওঁলোকে কিজানি কৰ্মৰ ওপৰত ভিত্তি কৰি তেওঁলোকে কিন্তু বিদ্যালয় এৰি দিব পাৰে সেইকাৰণে যিখিনি জ্ঞান তোমালোকৰ মাধ্যমিক শিক্ষাৰ পিছত দিব লাগিছিল সেইখিনি জ্ঞান কি কৰা হ'ব মাধ্যমিক শিক্ষাৰ সময়তে দিয়া হ'ব এইটো কোৱা হৈছে যে গণতান্ত্ৰিক নাগৰিকত্বৰ বিকাশ অৰ্থাৎ গণতান্ত্ৰিক নাগৰিকত্বৰ বিকাশ সাধন কৰা হ'ব ঠিক আছে এইখিনি আছিলে তোমালোকৰ মাধ্যমিক শিক্ষাৰ লক্ষ্যসমূহৰ এটা গঢ় আৰু তোমালোকে চাবা যে ব্যক্তিগত যোগ্যতাৰ উন্নতকৰণ ইয়াতে চব ব্যক্তিগত যোগ্যতাৰ উন্নতকৰণ অৰ্থাৎ তোমালোকৰ কি কৰা হ'ব ইয়াতে তোমালোকৰ হাতে কামে এনেকুৱা মাধ্যমিক শিক্ষাৰ ব্যৱস্থাত এনেকুৱা কিছুমান শিক্ষা দিয়া হ'ব যি শিক্ষা ব্যৱস্থাত তোমালোকে যি শিক্ষা লাভ কৰিলে তোমালোকে মাধ্যমিক শিক্ষাৰ পিছত তোমালোকে হাতে কামে কৰি তোমালোকে কৰ্ম কৰি জীৱন নিৰ্বাহ কৰিব পাৰিবা
ইয়াতে কোৱা হৈছে যে ব্যক্তিগত যোগ্যতাৰ উন্নতিকৰণ আমাৰ দ্বিতীয় প্ৰয়োজনীয় দিশটো হৈছে ছাত্ৰ ছাত্ৰীসকলৰ ব্যক্তিগত পাৰদৰ্শিতা বৃদ্ধি কৰা কাৰণ আমাৰ ছাত্ৰ ছাত্ৰী হাতৰ কাম উৎপাদনমূলক কাম কৰিব নাজানে ফলত আনক পৰিশ্ৰমৰ ওপৰত শিক্ষিত শ্ৰেণীৰ মানুহে ৰসমূলাৰ দৰে খাবলৈ লৈছে ঠিক আছে এইখিনি পঢ়ি ল'ব ইয়াতে কোৱা হৈছে যে ব্যক্তিগত যোগ্যতাৰ উন্নতিকৰণ মানে হৈছে এই মাধ্যমিক শিক্ষাতেই তোমালোকক এনেকুৱা কিছু শিক্ষা দিয়া হ'ব যি শিক্ষাৰ সহায়ত তোমালোকে হাতে কামে কৰ্ম কৰি খাব পাৰিবা ইয়াতে এইখিনি কোৱা হৈছে তাৰপিছতে আৰু চোৱা যে ব্যক্তিত্বৰ বিকাশ অৰ্থাৎ মাধ্যমিক শিক্ষাৰ আন এটা উদ্দেশ্য হৈছে ব্যক্তিত্বৰ বিকাশ সাধন কৰা ব্যক্তিত্বৰ পূৰ্ণ বিকাশ কৰিবলৈ হ'লে ব্যক্তিৰ শাৰীৰিক মানসিক আদি ব্যৱহাৰিক জ্ঞানৰ চাহিদা আদি কি কৰিব লাগিব পূৰণ কৰিব লাগিব তাৰপিছতে আৰু শেষৰটো এইটো লাষ্ট আছে চোৱা নেতৃত্বৰ শিক্ষা মানে হৈছে কি এই যে শিক্ষা ব্যৱস্থা আছে এই শিক্ষা ব্যৱস্থাত কি কৰা হ'ব অৰ্থাৎ এই মাধ্যমিক শিক্ষাতে কি কৰা হ'ব সাহিত্য কলা বাণিজ্য তোমালোকৰ যে কি কোৱা হয় কমাৰ্চ ভকেশ্যনাল সাহিত্য কলা বাণিজ্য কাৰিকৰী আদি শিক্ষা এই মাধ্যমিক শিক্ষাতে দিয়া হ'ব এইখিনি কোৱা হৈছে ঠিক আছে তাৰপিছতে এইখিনি তোমালোকে পঢ়ি ল'ব যে মনত ৰাখিবলগীয়া ভাৰতবৰ্ষৰ চৰকাৰে মাধ্যমিক শিক্ষাৰ সকলোখিনি দিশ অধ্যয়ন কৰাৰ বাবে 1952-53 চনত মাধ্যমিক শিক্ষা আয়োগে গঠন কৰি দিয়ে এইখিনি চাই ল'বা আৰু ইয়াতে মই আগতে কৈছোঁ যে মাধ্যমিক শিক্ষা আয়োগখনৰ সভাপতি আছিল ডক্টৰ লক্ষণস্বামী মুডালিয়াৰ এইখিনি মাষ্ট বি পৰীক্ষাত আহিবই ঠিক আছে এইখিনি তোমালোকে চাই থৈ দিবা তাৰপিছতে আমি পঢ়া শুনা কৰি থকা কি আছিলে যে কোঠাৰী আয়োগ কিমান চনত গঠন হৈছিলে আগতে আমি অলপ আলোচনা কৰিছিলোঁ এতিয়া আমি বহলভাৱে আলোচনা কৰিম যে 1964-66 চনত কোঠাৰী আয়োগ গঠন কৰা হৈছিলে ইয়াৰে ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাৰ সকলোখিনি দিশ ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাৰ অৰ্থাৎ ভাৰতবৰ্ষৰ যিখিনি শিক্ষা ব্যৱস্থা আছে সেই শিক্ষা ব্যৱস্থাৰ গোটেইখিনি দিশ চোৱা চিতা বা সামৰি লোৱাৰ পৰামৰ্শ দিবৰ বাবে শিক্ষা ব্যৱস্থা কেনেদৰে চলিব কি শিক্ষা ব্যৱস্থা নতুন ৰূপলৈ আহিব এইখিনি পৰামৰ্শ দিবৰ বাবে কি কৰা হৈছিলে কেন্দ্ৰীয় চৰকাৰে 1964 চনৰ 14 জুলাইত এখন শিক্ষা আয়োগ গঠন কৰে সেই আয়োগত বিশ্ববিদ্যালয় অনুদান আয়োগৰ সভাপতি D.S. কোঠাৰী অধ্যক্ষ স্বৰূপে আৰু আন 14 জন বিশেষজ্ঞ সদস্য হিচাপে নিযুক্তি দিয়া হয় এইখিনিত কোৱা হৈছে তাৰে আছিলে কি তোমালোকে চাবা যে বিদেশৰ সদস্যৰ ভিতৰত ইংলেণ্ড আমেৰিকা ফ্ৰান্স জাপান আৰু ৰাছিয়াৰ সদস্য অন্তৰ্ভুক্ত কৰা হয় এইখিনি তোমালোকে চাই থৈ দিবা যে বিদেশৰ কোন দেশৰ পৰা শিক্ষাবিদসকলে আহিছিল এইখিনি চাই থৈ দিবা তাৰপিছতে চোৱা ভাৰতীয় সদস্যসকল আছিল A.R. দাউদ আৰু A. গোপালস্বামী এইবিলাক তোমালোকে চাই থৈ দিবা তাৰপিছতে চোৱা যে উদ্বোধনী ভাষণত সেই সময়ৰ ৰাষ্ট্ৰপতি কোন আছিলে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে আশা প্ৰকাশ কৰিছিল যে আয়োগে প্ৰাথমিক মাধ্যমিক উচ্চ শিক্ষা আৰু কাৰিকৰী শিক্ষাৰ সকলো দিশৰ অধ্যয়ন কৰি ইয়াৰ ওপৰত পৰামৰ্শ আগবঢ়াব আৰু সকলো পৰ্যায়ৰ শিক্ষাৰ বিকাশ সাধনত সহায় কৰিব তাৰে পিছতে চাবা যে শিক্ষা আৰু জাতীয় লক্ষ্য অৰ্থাৎ এইখিনি ইয়াতে লিখা আছে যে শিক্ষা অৰ্থাৎ তোমালোকে যি শিক্ষা বৰ্তমান লাভ কৰি আছে এই শিক্ষাৰ সহায়ত তেওঁলোকে কি কৰিব লাগিব তেওঁলোকে শিক্ষা লাভ কৰি সেইখন বিদ্যালয়ৰে কাম কৰিব লাগিব যেনে সেইখন ৰাষ্ট্ৰৰ তোমালোকে এতিয়া পঢ়ি আছা পিছত কি কৰিবা তুমি যিখন দেশত পঢ়ি আছা আমি ভাৰতবৰ্ষত পঢ়ি আছো এই ভাৰতবৰ্ষৰ ৰাষ্ট্ৰ আমাৰ ৰাষ্ট্ৰখনৰ বাবে আমি সহায় আগবঢ়াম আমি দেশৰ কাৰণে যুঁজিম আমি দেশৰ কাৰণে লৰাই কৰিম এনেকুৱা ধৰণৰ যি ভাৱ থাকিব লাগিব সেইটো কোৱা হৈছে যে দেশৰ কাৰণে পৰি দেশৰ সৈতে কাম কৰিব লাগিব ইয়াৰ লগতে যি জাতীয় লক্ষ্য অৰ্থাৎ সাংস্কৃতিক বিলাক তোমালোকে কি কৰিব লাগিব জীয়াই ৰাখিব লাগিব তাকে কোৱা হৈছে তাৰপিছতে ইয়াতে লিখা আছে চাবা যে শিক্ষা আৰু উৎপাদনমুখিতা বিজ্ঞান ভিত্তিক শিক্ষা এইখিনিও তোমালোকে পৰীক্ষাত কেতিয়াবা আহে এইখিনি চাই থৈ দিবা তাৰপিছতে আছে শিক্ষা ব্যৱস্থাৰ সংগঠন আৰু মানদণ্ড ইয়াতে তোমালোকে এক্সপ্লেইন কৰি লিখাৰ চেষ্টা কৰিবা আয়োগৰ মূল প্ৰতিবেদনত দেশৰ শিক্ষাৰ সাংগঠনিক ব্যৱস্থাৰ এক পুনৰ গঠনৰ ব্যৱস্থা এই অধ্যয়নৰ মাধ্যমেৰে দাঙি ধৰা হয় প্ৰাক প্ৰাথমিক পৰ্যায়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈকে সামৰি লোৱা শিক্ষাৰ সাংগঠনিক ব্যৱস্থাৰ লগত জাতীয় বিকাশৰ বিশেষ সম্বন্ধ আছে শিক্ষা দান আৰু শিক্ষা গ্ৰহণৰ মুঠ সময়সীমাৰ লগত শিক্ষাৰ গুণমান ৰক্ষা কৰা আৰু দেশৰ মানৱ সম্পদ পূৰ্ণ প্ৰয়োগ কৰাৰ বিষয়টো জড়িত হৈ আছে অৰ্থাৎ ইয়াত কোৱা হৈছে যে শিক্ষাৰ যি ব্যৱস্থা এই শিক্ষা ব্যৱস্থা তোমালোকে কি বুজিব পাৰিছে যে প্ৰাক প্ৰাথমিকৰ লগতে
অৰ্থাৎ প্ৰাক প্ৰাথমিক পৰ্যায়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈকে সামৰি লোৱা শিক্ষাৰ সাংগঠনিক ব্যৱস্থাৰ লগত জাতীয় শিক্ষাৰ বিশেষ সম্পৰ্ক আছে। অৰ্থাৎ বৰ্তমানে তোমালোকে চোৱা যে হাই ছেকেণ্ডাৰীৰ লগত মেট্ৰিকৰ হ'লেও কিন্তু অলপ হ'লেও সম্পৰ্ক আছে। ঠিক এনেদৰে তেতিয়াও এটা বৰ্ডৰ লগত আন এটা বৰ্ডৰ সম্পৰ্ক আছে। এইখিনি কথাই ইয়াতে কোৱা হৈছে। ঠিক আছে। আৰু এইটোতো মই আগতে কৈ দিছোঁ যে ৰাষ্ট্ৰীয় শিক্ষানীতি কিমান চনত গঠিত হৈছিলে? 1886 চনত। এইটো মনত ৰাখিবা। আৰু ইয়াতে কোৱা হৈছে যে ইয়াতে মেইন যি টপিকছ ইয়াত উল্লেখ কৰা হৈছে যে বৰ্তমান বা মাধ্যমিক শিক্ষাত যি শিক্ষা ব্যৱস্থা বা ৰাষ্ট্ৰীয় শিক্ষানীতিৰ যি মূল লক্ষ্য, এই লক্ষ্যত উল্লেখ কৰা আছে যে ষ্টুডেণ্টছ অৰ্থাৎ শিক্ষাৰ্থীক যেতিয়া এখন ৰাষ্ট্ৰীয় পঢ়াব, তেতিয়া পঢ়াৰ সময়ত যেতিয়া শিক্ষাৰ্থী কিছুমান সকলো শিক্ষাৰ্থীয়েতো তোমালোকে গমেই পোৱা যে এখন বিদ্যালয়ত যদি 20 জন ছাত্ৰ ছাত্ৰী বা থাকে, তাৰে ভিতৰত কোনোবাই এজন ডক্টৰ হ'ব, কোনোবাই এজন ইঞ্জিনিয়াৰ হ'ব। আৰু তেওঁলোকেই কি কৰিব? দেশৰ ভৱিষ্যত। তেওঁলোকে দেশৰ কাৰণে যুঁজিব বা দেশৰ কাৰণে দেশক ৰক্ষা কৰিব, দেশৰ কাৰণে সদায় যুঁজিব, হয়নে নহয়? এইখিনি কথাই তোমালোকক ইয়াতে ৰাষ্ট্ৰীয় শিক্ষানীতিত উল্লেখ কৰা হৈছে যে ৰাষ্ট্ৰৰ কল্যাণ আৰু বিকাশৰ মূল মন্ত্ৰ হ'ব শিক্ষা। শিক্ষাৰ সফল প্ৰয়োগ হ'লে ৰাষ্ট্ৰৰ কল্যাণ সম্ভৱ হৈ উঠে। এইখিনি অৰ্থ তোমালোকে গমেই পাইছা, মই অলপ আগতে কোৱাৰ দৰে। তাৰপিছতে চোৱা হোৱা যে আন আন শিক্ষাৰ ক্ষেত্ৰত পিছপৰা সম্প্ৰদায় আৰু অঞ্চলসমূহ অৰ্থাৎ কিছুমান অঞ্চল আছে সংখ্যালঘুৰ শিক্ষা, বাধাগ্ৰস্তসকলৰ শিক্ষা, তাৰপিছতে ইয়াত আছে বয়স্ক শিক্ষা। আৰু ইয়াতে কি কৰা হৈছিলে? এটা ঘটনা কৰা হৈছিলে, তোমালোকে হয়তো জানা যে ধৰি লোৱা বয়স্ক শিক্ষা, বৰ্তমানৰ যি শিক্ষা ব্যৱস্থা কি কৰা হৈছে? যিবিলাক বয়স্ক মানে বুঢ়া হৈছে, ধৰি লোৱা বয়সস্থ মানুহবিলাকক কিন্তু পঢ়োৱাৰ চৰকাৰে নিয়ম হৈছে। বৰ্তমান তোমালোকক হয়তো গমেই পোৱা যে বৰ্তমানৰ বয়স হোৱা মানুহসকলক কিন্তু কিতাপ চৰকাৰৰ পৰা দিছে আৰু সেই কিতাপসমূহ তেওঁলোকক পঢ়াব লাগে। ঠিক তেনেদৰে তেতিয়া কি কৰা হ'ব বুলি কৈছিলে যে সংখ্যালঘু শিক্ষা, তাৰপিছত ধৰি লোৱা বাধাগ্ৰস্তসকলৰ শিক্ষা। বাধাগ্ৰস্ত মানে ধৰি লোৱা কোনোবাই চকু নেদেখে, কোনোবাৰ ভৰি নাই, কোনোবাৰ হাত নাই, তেওঁলোকে বিদ্যালয়ত যাই পঢ়িব নোৱাৰে। তেওঁলোকক কি কৰা হ'ব? ঘৰতে আহি বা কোনো নিৰ্দিষ্ট অঞ্চলত গৈ তেওঁলোকক কি কৰা হ'ব? শিক্ষা প্ৰদান কৰা হ'ব। ইয়াৰ লগতে বয়স্ক যিসকলৰ বয়স হৈ গৈছে, তেওঁলোকে এতিয়া বিদ্যালয়ত যাব নোৱাৰিব। তেওঁলোকক কি কৰা হ'ব? ঠিক একেদৰে কোনো এক নিৰ্দিষ্ট অঞ্চলত গৈ তেওঁলোকক কি কৰা হ'ব? শিক্ষা প্ৰদান কৰা হ'ব। আৰু এইটো তোমালোকে হয়তো চাবই পাৰিছে যে বিভিন্ন স্তৰৰ শিক্ষা অনুষ্ঠানসমূহৰ পূৰ্ণ গঠন, অৰ্থাৎ ইয়াতে চোৱা আগতীয়া বাল্যকালৰ যত্ন আৰু শিক্ষা, ইয়েলি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন। এইটো তোমালোকৰ ফুল ফৰ্ম লিখিবলৈ আহে যে ECCৰ ফুল ফৰ্ম কি? এইটো লিখিবলৈ আহে। ইয়াতে কোৱা হৈছে তোমালোকৰ যি বিদ্যালয় অপেন কৰা হৈছে, আৰু এই বিদ্যালয়সমূহত কি কৰা হ'ব? শিশুসকলৰ খাদ্য, স্বাস্থ্য আৰু সামাজিক, মানসিক আৰু শাৰীৰিক ইত্যাদিৰ ওপৰত কি কৰা হ'ব? বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হ'ব। ইয়াৰ লগতে তেওঁলোকক কি কৰা হ'ব? গুৰুত্বৰ সহকাৰে তেওঁলোকক জ্ঞান প্ৰদান কৰা হ'ব বা শিক্ষা প্ৰদান কৰা হ'ব। ইয়াতে চাবা তোমালোকে যে অগতানুগতিক শিক্ষা, নন ফৰ্মেল এডুকেশ্যন, অগতানুগতিক শিক্ষাৰ পদ্ধতিগত কাৰ্যসূচী হাতত লোৱা হ'ব। এই কাৰ্যসূচীৰ মাধ্যমেৰে বিদ্যালয় নোহোৱা স্থানসমূহৰ শিশু, কৰ্মৰত ল'ৰা আৰু ছোৱালী যিবিলাকে সম্পূৰ্ণ দিনটো স্কুলত কটাব নোৱাৰে, তেওঁলোকক সহায় কৰা হ'ব। অগতানুগতিক শিক্ষা মানে কি হৈছে? তোমালোকে দূৰৰ পৰা হয়তো বিদ্যালয়ত গোটেই দিনটো থাকিব নহ'লে তোমাৰ ইচ্ছামতে তুমি বিদ্যালয়ত যাব পাৰিবা। বিদ্যালয়ত গৈ তোমালোকে কি কৰিব পাৰিবা? শিক্ষা আহৰণ কৰিব পাৰিবা বা শিক্ষা গ্ৰহণ কৰিব পাৰিবা। তাৰপিছতে চোৱা বৃত্তিমুখী শিক্ষা। বৃত্তিমুখী শিক্ষাৰ বিষয়ে আমি ইতিমধ্যে কৈছোঁ যে এই শিক্ষা ব্যৱস্থাত ভকেশ্যনেলিজম অফ এডুকেশ্যন। বৃত্তিমুখী শিক্ষা মানে হৈছে হাতে কামে শিক্ষা। ইয়াত এনে শিক্ষা প্ৰদান কৰা হয় যিয়ে হাতে কামে বাস্তৱ জীৱনৰ লগত যেনেদৰে জীয়াই থাকিব লাগে বা বাস্তৱ জীৱনৰ লগত যেনেদৰে কাম কৰিব লাগে, বাস্তৱ জীৱনত তোমালোকে কাম কৰিব লাগিব, সেই বিষয়ে তোমালোকক এই বৃত্তিমুখী শিক্ষাই জ্ঞান প্ৰদান কৰে। তাৰপিছতে চাবা অপেন ইউনিভাৰ্চিটি বা অপেন স্কুল, ইয়াত দিয়া আছে চাবা যে মুক্ত বিশ্ববিদ্যালয় আৰু দূৰ শিক্ষণ।
অৰ্থাৎ অপেন ইউনিভাৰ্চিটি এণ্ড ডিষ্টেন্ট লাৰ্ণিং। তোমালোকে হয়তো ইতিমধ্যে নাম শুনিছা ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়, ইয়াৰ নাম তোমালোকে হয়তো শুনিছা। তাৰপিছতে চোৱা ৰুৰাল ইউনিভাৰ্চিটি, গ্ৰাম্য বিশ্ববিদ্যালয়, তাৰপিছতে এইবিলাক দিয়া আছে কাৰিকৰী আৰু ব্যৱস্থাপনা শিক্ষা। ঠিক আছে, এইখিনি তোমালোকে চাই থৈ দিবা। এইখিনি জাষ্ট মুক্ত, য'ত আমি নিজৰ স্বাধীনভাৱে মুক্ত ইউনিভাৰ্চিটি বা অপেন ইউনিভাৰ্চিটি মানে হৈছে ইয়াত তোমালোকে নিজৰ ইচ্ছামতে তোমালোকে যেতিয়াই মন খোজে তেতিয়াই তোমালোকে বিদ্যালয় বা ইউনিভাৰ্চিটিত যাব পাৰিবা বা বিশ্ববিদ্যালয়ত যাব পাৰিবা, তোমাৰ ইচ্ছামতে তুমি যাব পাৰিবা। সেইকাৰণে ইয়াতে কোৱা হৈছে যে অপেন, অৰ্থাৎ ইয়াত মুক্তভাৱে তোমালোকে শিক্ষা লাভ কৰিব পাৰা। তাৰপিছত হৈছে নতুনত্ব গৱেষণা আৰু বিকাশ। তোমালোকে নতুনত্ব কি থাকিব আৰু গৱেষণা আৰু বিকাশ কেনেদৰে হ'ব সেই বিষয়ে তোমালোকে ইয়াতে পাই যাবা। সকলো পৰ্যায়ত দক্ষতাৰ উন্নতিকৰণ আৰু ফলপ্ৰসূ কাৰিকৰী শিক্ষা আৰু ব্যৱস্থাপনা। কাৰিকৰী একেই শব্দ, কাৰিকৰী বা ব্যক্তিগত, কাৰিকৰী মানে কৰ্ম কৰাৰ জ্ঞান দিয়া হ'ব, একে কথা। শিক্ষা আৰু ব্যৱস্থাপনা শিক্ষা সম্প্ৰসাৰিত কৰিবলৈ হ'লে কেইটামান গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লোৱা প্ৰয়োজন, তেতিয়াহে ই অধিক ফলপ্ৰসূ হ'ব। এই হাতত লোৱা লক্ষ্যবোৰ বা পদক্ষেপবোৰ তোমালোকে ইয়াতে চাব পাৰিছে যে আধুনিকতাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিব লাগিব আৰু পুৰণি ধাৰণাক আঁতৰাব লাগিব। অৰ্থাৎ আধুনিক মানে বৰ্তমানৰ যি গুৰুত্ব, সেই গুৰুত্ব কমাই দি পুৰণি ধাৰণাক আঁতৰাব লাগিব। গুৰুত্ব দি বৰ্তমানৰ যি ধাৰণা বা বৰ্তমানৰ যি ফেচিলিটি, এই ফেচিলিটিসমূহত যিদৰে শিক্ষাক আমি আগুৱাই নিব পাৰি, সেই শিক্ষাক বৰ্তমানৰ ক্ষেত্ৰত যি শিক্ষা বা যি লক্ষ্য আমি দাঙি ধৰিছোঁ, এই লক্ষ্যসমূহক বৰ্তমানত গুৰুত্ব দিব লাগিব। কিন্তু পুৰণি বা আগৰ যি গুৰুত্ব দিয়া হৈছিল, এই গুৰুত্বসমূহ কমাই দিব লাগিব। আগৰ গুৰুত্ব কমাই দি বৰ্তমানৰ শিক্ষাত গুৰুত্ব দিব লাগিব, ইয়াকে কোৱা হৈছে। তাৰপিছতে ইয়াতে চাবা বিষয়সূচী আৰু প্ৰশিক্ষণ প্ৰক্ৰিয়াৰ পুনৰীক্ষণ, সাংস্কৃতিক দৃষ্টিপাত। অগতানৈতিক শিক্ষা ব্যৱস্থা আৰু ৰাষ্ট্ৰৰ ভিন্ন সাংস্কৃতিক পৰস্পৰসমূহৰ মাজত সংস্থাপন স্থাপন হোৱা প্ৰয়োজন। মূল্যবোধ শিক্ষাৰ বিষয়ে তোমালোকে কম বেছি পৰিমাণে জানা। এই বিষয়ে কিন্তু ইয়াতে অপশ্যন হিচাপে ৰাখিছে যে মূল্যবোধ শিক্ষা, অৰ্থাৎ যি শিক্ষা ব্যৱস্থা সমাজৰ ৰীতি নীতিৰ বিষয়ে অধ্যয়ন কৰা হয়, তাকে মূল্যবোধ শিক্ষা বুলি কোৱা হয়। মূল্যবোধ শিক্ষা মানে হৈছে সমাজৰ নীতি নিয়ম, কেনেদৰে সমাজত থাকিব লাগে, ডাঙৰক সন্মান কৰিব লাগে, সমাজত ডাঙৰ সৈতে কেনেকুৱা ব্যৱহাৰ কৰিব লাগে, ডাঙৰক সন্মান কৰিব লাগে, ইয়াৰ বিষয়ে অধ্যয়ন কৰা হৈছে মূল্যবোধ শিক্ষা। এই বিষয়ে তোমালোকে জানি থৈ দিবা। তাৰপিছতে ভাষাৰ বিষয়ে দি আছে শাৰীৰিক শিক্ষা, যুৱকসকলৰ ভূমিকা, ৰোল অফ ইয়থৰ ভিতৰত কি আছে চোৱা, ৰাষ্ট্ৰীয় সেৱা আঁচনি, ANSS, NCC, এইবিলাক কি কৰা হ'ব, সেই মাধ্যমিক শিক্ষাত অন্তৰ্ভুক্ত কৰিব লাগিব। যি মাধ্যমিক শিক্ষাৰ বিষয়ে আমি আলোচনা কৰি আছোঁ, তাত কি কৰা হ'ব, যুৱকসকলৰ ভূমিকাৰ অৰ্থে কি কৰা হ'ব, ANSS বা NCC সমূহ এড কৰা হৈ দিব। তাৰপিছতে চাবা ভাৰতীয় শিক্ষা সেৱা, অৰ্থাৎ যি শিক্ষা ব্যৱস্থা, এই যি মাধ্যমিক শিক্ষা, এই মাধ্যমিক শিক্ষাসমূহৰ যি শিক্ষা ব্যৱস্থা, এই শিক্ষা ব্যৱস্থাসমূহ কেনেদৰে চলাব, তাৰ কাৰণে কি কৰা হৈছে যে ইয়াতে লিখা আছে চোৱা যে ভাৰতীয় শিক্ষা সেৱা। ভাৰতীয় শিক্ষা সেৱাৰ তলত লিখা আছে ৰাজ্য পৰ্যায়, অৰ্থাৎ তোমালোকৰ প্ৰত্যেকখন ভাৰতৰ যিখন ৰাজ্যিক পৰ্যায়ত কিন্তু ষ্টেট লেভেলৰ যি বৰ্ড থাকিব, এই বৰ্ডেও কিন্তু তোমালোকক কি কৰিব, শিক্ষা ব্যৱস্থাত হেল্প কৰিব লাগিব। যেনে আমাৰ বৰ্তমান শিক্ষা ব্যৱস্থাত অসমৰ যি শিক্ষা ব্যৱস্থাত সহায় কৰি আছে বা অসমৰ যি বৰ্ডৰ নাম, সেই বৰ্ডৰ নামটো হৈছে যে আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড। তোমালোকৰ নতুন কৰি এইটো গঠন হৈছে, ঠিক আছে। তাৰপিছতে জিলা আৰু স্থানীয় পৰ্যায়ত তোমালোকৰ ডিষ্ট্ৰিক্ট লেভেলৰ কিছুমান এক্সাম হয়, তোমালোকে হয়তো জানা। জিলা শিক্ষা পৰিষদ, এই জিলা শিক্ষা পৰিষদে তোমালোকে কি কৰে, ডিষ্ট্ৰিক্ট লেভেলৰ প্ৰি ফাইনেল পৰীক্ষাবিলাক কিন্তু ডিষ্ট্ৰিক্ট লেভেলত হোৱা দেখা যায়। গতিকে এইখিনি তোমালোকৰ শিক্ষাৰ ষ্টেট লেভেলৰ লগতে ডিষ্ট্ৰিক্ট লেভেলতো কিন্তু ভাৰ গ্ৰহণ কৰিছে। তাৰপিছতে চাবা যে স্বাধীনতাৰ পিছত অসমৰ মাধ্যমিক শিক্ষাৰ বিকাশ। আফটাৰ 1947 চনৰ স্বাধীনতা, অৰ্থাৎ ভাৰতবৰ্ষ যেতিয়া স্বাধীনতা লাভ কৰিলে, স্বাধীনতাৰ পিছত অসমত মাধ্যমিক শিক্ষা কেনেদৰে বিকাশ হ'ল সেই বিষয়ে লিখিব। এইটো পৰীক্ষাত আহে, এইটো খুবেই পৰীক্ষাত আহে, এইটো চাই থৈ দিবা। চোৱা স্বাধীনতা লাভৰ পিছৰ কালছোৱাত অসমৰ
মাধ্যমিক শিক্ষা আধুনিকৰণ কৰি তুলিবৰ বাবে অৰ্থাৎ নতুন কৰি তুলিবৰ কাৰণে কি কৰা হৈছিলে স্বাধীনতাৰ পিছৰ কালত কি কৰা হৈছিলে মাধ্যমিক শিক্ষাসমূহক নতুন কৰি তুলিবৰ কাৰণে কি কৰা হৈছিলে কিছুমান গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰা হৈছিলে আৰু এই যে শিক্ষা ব্যৱস্থাৰ নতুন কৰি তুলিবৰ কাৰণে যে চেষ্টা চলাইছিল এই চেষ্টাত কিন্তু অকলে এজন ব্যক্তি কিন্তু নোৱাৰে তাৰ কাৰণে কি কৰা হৈছিল কিছুমান আয়োগ গঠন কৰা হৈছিল আৰু এই আয়োগ গঠন কৰাত কিছুমান আয়োগ ইয়াতে দিয়া আছে সৰ্বভাৰতীয় ভিত্তিত গঠন কৰা মডেলিয়াৰ আয়োগ কোঠাৰী আয়োগ আৰু ৰাষ্ট্ৰীয় শিক্ষানীতি আদিৰ পৰামৰ্শ আৰু সিদ্ধান্তসমূহে অসমৰ মাধ্যমিক শিক্ষাৰ বিকাশৰ গতি নিৰ্ধাৰণ আৰু নিয়ন্ত্ৰণ কৰে এই যে তোমালোকে মই কৈ আছো যে এইবিলাক আয়োগ ৰাষ্ট্ৰীয় আয়োগ বা তোমালোকৰ যে কোঠাৰী আয়োগ মডেলিয়াৰ আয়োগ 1952-53 চনৰ যি মাধ্যমিক শিক্ষা আয়োগ এই আয়োগসমূহে কি কৰিছিল স্বাধীনতাৰ পিছত কি কৰিছিল তোমালোকৰ মাধ্যমিক শিক্ষাৰ বিকাশ ঘটোৱাত সহায় কৰিছিল লগতে শিক্ষাৰ বিকাশৰ গতি নিৰ্ধাৰণৰ লগতে নিয়ন্ত্ৰণ কৰাত সহায় কৰিছিল এই কোৱেশ্চনটো খুবই ইম্পৰ্টেন্ট এই কিতাপখনৰ মেইন যি ষ্টৰি ইয়াতে তোমালোকক দি আছে গতিকে এইটো ভালদৰে চাই থৈ দিবা তাৰ পিছত চোৱা যে গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিল এইটো কোৱেশ্চন কিন্তু পৰীক্ষাত খুবেই আহে 1948 চনত অৰ্থাৎ 1947 স্বাধীনতাৰ এবছৰ পিছতে গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল এইটো খুবেই সহজ তাৰ পিছত 1952-53 চনৰ মাধ্যমিক শিক্ষা আয়োগ গঠনৰ অনুমতি অনুসৰি কাৰ অনুমোদন অনুসৰি মাধ্যমিক শিক্ষা আয়োগৰ অনুমোদন অনুসৰি কি কৰা হৈছিল 1962 চনত অসম মাধ্যমিক শিক্ষা বোৰ্ড অৰ্থাৎ আসাম হাই সেকেন্ডাৰী এডুকেশ্যন কাউন্সিল আসাম ষ্টেট বৰ্তমানটো তোমালোকৰ বোৰ্ডৰ নাম হৈছে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড কিন্তু আগতে কি আছিল হাই সেকেন্ডাৰী লেভেলৰ আসাম হাই সেকেন্ডাৰী এডুকেশ্যন কাউন্সিল ঠিক আছে এইটো আছিল কিন্তু ইয়াতে কোৱা হৈছে যে 1962 চনত অসম মাধ্যমিক শিক্ষা বোৰ্ড অসমৰ যে মাধ্যমিক শিক্ষা বোৰ্ড আছে এই বোৰ্ডটো কেতিয়া স্থাপন কৰা হৈছিল 1962 চনত এইটো পৰীক্ষাত আহে তাৰ পিছতে চোৱা তেতিয়াৰ পৰা মাধ্যমিক শিক্ষা আয়োগৰ অনুমোদন অনুসৰি মাধ্যমিক শিক্ষা আয়োগৰ অনুসৰি এইটো ৰিপিট কৰিছে এই বোৰ্ডৰ কাৰ্যালয় হল গুৱাহাটীত অৰ্থাৎ যি তোমালোকৰ বোৰ্ড আছে মাধ্যমিক শিক্ষা বোৰ্ড আৰু এই বোৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত আছিল গুৱাহাটীত আছিল ইয়াত আছে গুৱাহাটীত এই সময়ত মডেলিয়াৰ আয়োগৰ অনুমোদন ক্ৰমে 67 খন হাই স্কুল উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ পৰিৱৰ্তিত হয় অৰ্থাৎ হাই স্কুলখিনি কি কৰা হৈছিল হাই সেকেন্ডাৰীলৈ পৰিৱৰ্তিত কৰা হৈছিল ঠিক আছে তাৰ পিছতে চাবা তেতিয়াৰ পৰা মাধ্যমিক শিক্ষা পৰীক্ষাটো দুটা পৰীক্ষা চলায় তেতিয়াৰ পৰা কি কৰা হৈছিল মাধ্যমিক শিক্ষা এই যি বোৰ্ড এই বোৰ্ডে দুটা পৰীক্ষা চলায় এটা যাক আমি কি বুলি কওঁ যেটো আজিকালি স্কুল শিক্ষান্ত পৰীক্ষা অৰ্থাৎ যেটো তোমালোকে মেট্ৰিক পৰীক্ষা বুলি জানা আৰু আনটো হৈছে হাই সেকেন্ডাৰী পৰীক্ষা যেটো অসমত কি কৰা হয় উচ্চতৰ মাধ্যমিক পৰীক্ষা যেটো তোমালোকে হয়তো দিবা এতিয়া ঠিক আছে হেতু কোৱা হৈছে তাৰ পিছতে চাবা অসম মাধ্যমিক শিক্ষা আইন 1961 এইটো বিষয়ে ইম্পৰ্টেন্ট এইটো কিন্তু তোমালোকক পৰীক্ষাত আহি থকা দেখা যায় তাৰ পিছতে অসমৰ মাধ্যমিক শিক্ষাৰ সমস্যা অসমৰ মাধ্যমিক শিক্ষাৰ বিভিন্ন ধৰণৰ সমস্যা ইতিমধ্যে আছে তোমালোকে গম পোৱা তাৰে ভিতৰত পাঁচটা মান তোমালোকে মনত ৰাখিলে হৈ যাব যে আমাৰ ৰাজ্যত মাধ্যমিক বিদ্যালয়সমূহ সমানে বিতৰণ হোৱা নাই অৰ্থাৎ তোমালোকে চাবা যে বৰ্তমান যি মাধ্যমিক শিক্ষা এই মাধ্যমিক শিক্ষা বা মাধ্যমিক বিদ্যালয়সমূহ তোমালোকৰ বৰ্তমান মাধ্যমিক বিদ্যালয়সমূহ কি কৰা হৈছে যিবিলাক টাউন অঞ্চল সেই টাউন অঞ্চলত যেটো প্ৰয়োজন নাই অপ্ৰয়োজনীয় স্থানতে কিন্তু 4খন 5খন 6খন 7খন পৰ্যন্ত কিন্তু তোমালোকক বিদ্যালয় তাত আছে অৰ্থাৎ মাধ্যমিক বিদ্যালয়সমূহ তাত আছে কিন্তু গাঁৱলীয়া অঞ্চলত কিন্তু এখন বা দুখনহে মাত্ৰ বিদ্যালয়সমূহ দেখিবলৈ পোৱা যায় এই কাৰণে কোৱা হৈছে যে য'ত প্ৰয়োজন আছে ততে কিন্তু বিদ্যালয়সমূহ দেখা পোৱা নাযায় য'ত প্ৰয়োজন নাই টাউন অঞ্চলত প্ৰয়োজন নাই যাত কম প্ৰয়োজন তাতে কিন্তু বিদ্যালয়সমূহ অধিক দেখা পোৱা যায় এইটো এটা সমস্যা সৃষ্টি কৰিছে তাৰ পিছতে চোৱা যায় অসমৰ মাধ্যমিক পৰ্যায়ৰ পাঠ্যক্ৰম দোষ মুক্ত নহয় কাৰণ এই পাঠ্যক্ৰম একমুখী হোৱা বাবে আৰু কাৰ্যকৰী বিষয়ৰ অভাৱৰ শিক্ষাৰ্থী জীৱনৰ লগত সম্পৰ্কহীন ইয়াৰ উপৰিও এই পাঠ্যক্ৰমৰ বুৰঞ্জী ভূগোল আদিৰ দৰে গুৰুত্বপূৰ্ণ বিষয় গৱেষণা কৰা হৈছে বৰ্তমান এই বিষয় বাধ্যতামূলক কৰি তুলিবৰ বাবে জনমত গঢ়ি উঠিছে অৰ্থাৎ ইয়াত কি কোৱা হৈছে যে পাঠ্যক্ৰমখিনি ইয়াত সঠিকভাৱে তেওঁলোকে কি কৰিব পৰা নিৰ্মাণ বা তৈয়াৰ কৰিব পৰা নাই এইটো এটা দোষ তাৰ পিছতে চাবা ইয়াতে কোৱা হৈছে মাধ্যমিক পৰ্যায়ৰ পাঠ্যপুথি প্ৰস্তুত আৰু
প্ৰকাশৰ দায়িত্ব মাধ্যমিক শিক্ষা পৰিষদে গ্ৰহণ কৰে যদিও এই গুৰু দায়িত্ব পালনত সদায় অনেক বিসংগতি দেখা দিছে। কাৰণ তোমালোকে চোৱা কিছুমান কিতাপত কিন্তু বহুতো স্পেলিং ভুল দেখা যায়। ইয়াৰ লগতে তেওঁলোকে ধৰি লওক তোমালোকক কিন্তু ইকনমিক্স তোমালোকে বৰ্তমান ছেকেণ্ড ইয়াৰত পঢ়ি আছে। ছেকেণ্ড ইয়াৰত কিন্তু এডুকেশ্যন বা ইকনমিক্স পলিটিকেল চায়েন্সৰ বা কিছুমান কিতাপ তোমালোকক কিন্তু কিনিবলৈ দিয়া হয়। এইটো কি তোমালোকৰ দুখীয়াসকলৰ কাৰণে কিন্তু এইটো মানি লোৱা নহয়। অৰ্থাৎ দুখীয়াসকলৰ কাৰণে এখন 100 টকাৰ মূল্যৰ কিতাপ কিনিবলৈ কিন্তু তেওঁলোকক খুবেই কঠিন হৈ পৰে। সেইকাৰণে এইটো এটা অসুবিধা। তাৰপিছতে চোৱা এইটো কোৱা হৈছে যে অসমৰ মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকৰ অভাৱ দেখা যায়। কিছুমান বিদ্যালয়ত চাবা তোমালোকে খুব কম পৰিমাণে শিক্ষক LP স্কুলৰ কিছুমান 2জন 3জন আকৌ কিছুমান মাধ্যমিক বিদ্যালয়সমূহত খুব শিক্ষাৰ্থী বেছি হ'ব কিন্তু শিক্ষক কম হ'ব। তেনেহ'লে সেইখন বিদ্যালয়ত কি কৰা হয় শিক্ষা যেনেদৰে শিক্ষাৰ্থীক জ্ঞান প্ৰদান কৰিব লাগিছিল বা শিক্ষা প্ৰদান কৰিব লাগিছিল তেনেদৰে কিন্তু প্ৰদান কৰিব নোৱাৰে। এইটো এটা কিন্তু খুবেই তোমালোকৰ কি অভাৱ যে তেওঁলোকৰ শিক্ষকৰ অভাৱ। এইটো এটা সমস্যা।